ও কুলত রাম কৃষ্ণ কেনেকৈ জীয়াই থাকে বুজিছো ভালদৰে বুজিছো এইবিলাক দেৱতাৰ চালনা মহারাজ আৰু ইয়াৰ মূলতে আছে বসুদেৱ দৈৱকী মহারাজ আনিছো সংবাদ মই সেই দৈত্যন্ত শিশুৰ বসুদেৱ আৰু দৈৱকীয়ে প্ৰতাৰণা কৰি গকুলত লুকুৱাই ৰাখিছে সেই অষ্টম সন্তানক সঁচা কথা কালকিত মহারাজ দৈৱকীৰ অষ্টম সন্তান যশোদা পুত্ৰ নহয় ই মাত্ৰ প্ৰতাৰণা তেন্তে এই কথা মহাৰাজে জানিব পাৰিছে কিন্তু কালকিত মহাৰাজ সামান্য শিশু নহয়তো অঘাসুৰ বকাসুৰ ধেনুকাসুৰ আৰু বলম্বাসুৰ হান খেনা লাগে উতনাকুহি কৰিলে নিধন লৰাকৈ ইমান অহংকাৰ আৰু মোৰ সহ্য নহয় কালকেতু মহাৰাজ সেই কলিয়া কৃষ্ণক নিধন নকৰালৈকে মোৰ আৰু নহব শান্তি এইবাৰ মহাৰাজে মোৰ ওপৰত অৰ্পণ কৰক কৃষ্ণ কালকেতু মহাৰাজ সুদূৰত শুনো কাৰোবাৰ মধুৰ কণ্ঠস্বৰ মহাৰাজ যোৱা ততালিকে বিচাৰ কৰা মহাৰাজ সুদূৰত দেৱঋষি নাৰদে আমাৰ ৰাজসভালৈ কৰিছে আগমন দেৱঋষি নাৰদ যোৱা কালকেতু সন্মানেৰে লৈ আহা কৃষ্ণ ৰূপে দৈৱ কীত ভৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ কৃষ্ণ গোপাল করুণাময় রাম রাব হরি নারায়ণ 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 আহক দেৱঋষি আপোনাৰ আগমনে পবিত্ৰ কৰিলে মোৰ এই মথুৰা নগৰ দেৱঋষি আসন গ্ৰহণ কৰক মহারাজর জয় হোক দেৱঋষি মহারাজ গকুলৰ ৰাম কৃষ্ণৰ চিন্তাই মোক অস্থিৰ কৰি তুলিছে মোৰ সকলো বীৰ বীৰাংগনা সেই ৰাম
কৃষ্ণই নিধন কৰিলে নারায়ণ নারায়ণ মোৰ মোৰ এই চক্ষুত টোপনি নোখোৱা হৈছে কওক দেৱৰক্ষী কি উপায়েৰে সেই ৰাম কৃষ্ণক নিধন কৰিব পৰা যায় মহারাজ আছে ইয়ার সহজ উপায় সহজ উপায় ও মহারাজ আপুনি আপুনি চতুৰ্দশী তিথিৰ দিনা ধনু যজ্ঞৰ কৰক আয়োজন আৰু সেই যজ্ঞলৈ মহাৰাজ আপুনি ৰাম কৃষ্ণকো কৰক নিমন্ত্ৰণ ৰাম কৃষ্ণ হা মহাৰাজে আৰু যেতিয়াই তেওঁলোক আহিব তেতিয়া সহজেই দুয়োকে নাৰায়ণ বেশ দেৱৰক্ষী ইয়াৰ বাহিৰে মহাৰাজৰ অন্য উপায় নেদেখো মই এবে আমি বিদায়হে মাগিছো যাওক দেৱৰক্ষী নারায়ণে নারায়ণে এ শুনা শুনা কংস ৰাজ মুহুৰা বাসানা এবা তুমি ৰাম কৃষ্ণ কৰে নিমন্ত্ৰণ ৰে কৰিব নোৱাৰা যদি ৰাম কৃষ্ণক নিধন নাৰায়ণ এ ৰাম কৃষ্ণৰ হাতে তোমাৰ মিলিব মৰ নাৰায়ণ নাৰায়ণ কালকে মহারাজ শুনিলা নহয় দেৱৰক্ষীৰ কথা অহা চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ কৰা আয়োজন ৰাম কৃষ্ণক মতাই আনি অচিৰেই নিধন কৰিব পৰা যাব মহারাজ এতিয়া যোৱা বন্দী বসুদেৱক লৈ আনাগৈ ভাল মহারাজ এইবাৰ কংসই যে ভয়ানক জালৰ সৃষ্টি কৰিছে সেই জালৰ পৰা ৰাম কৃষ্ণ সহজে ওলাই আহিব নোৱাৰে বসুদেৱ কওক ৰাজন দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান কি এতিয়াও জীৱিত আৰু তাৰে ভয়ত মহাপৰাক্ৰমী ৰজা তুমি কম্পমান বসুদেৱ প্ৰতাৰণা কৰিছা মোক তুমি বিশ্বাসঘাত মিছা কথা প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি তোমাৰ পৈতৃক পুত্ৰকে মোক আনি দিয়াৰ অংগীকাৰ কৰিছিলা এতিয়া কোৱা বসুদেৱ কোন নীতিমতে তুমি তোমাৰ প্ৰতিজ্ঞা কৰিলা ভংগ নীতি তোমাৰ মুখত নীতিৰ কথা শোভা নাপায় ৰাজন বসুদেৱ তুমি কোন অধিকাৰত মোৰ নীতিৰ বিচাৰ কৰিলা তথাপিতো কওঁ খুৰা মই প্ৰতিজ্ঞা পালিবৰ হেতু সদায় প্ৰস্তুত আৰু প্ৰতিজ্ঞা পালনৰ হেতু
এটি এটিকৈ সতী পুত্ৰ তোমাৰ হাতত অৰ্পণ কৰিম আৰু তাৰ পাছত কি তোমাৰ সঁচাই কন্যা সন্তান জন্ম হৈছিল তুমি কি দেখিছিলা ৰাজন বুজিছো ভালদৰে বুজিছো মই প্ৰতাৰিত সঁচা কথা কোৱা বসুদেৱ দৈৱকীৰ কোলাত থকা সেই কন্যা সন্তান ক'ত পাইছিলা শুনা ৰাজন সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদাৰ দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি বসুদেৱে কংসৰ নাৰকাত ঘৃতাহুতি কৰিছিল প্ৰদান কিয় এনে বিশ্বাসঘাতকতা কৰিলা বসুদেৱ খুদা ৰাজন তুমি জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই আৰু তোমাৰ ৰাজভক্তই জানো মোক বিদ্ৰোহী কৰি তোলা নাই প্ৰবঞ্চক ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে সেই কথা ভালদৰে জানিবা ৰাজন তথাপিতো বসুদেৱ তুমি মোক ধন্যবাদ দিয়া এতিয়াও যে তুমি জীয়াই আছা এতিয়াও যে তোমাৰ মাংস শিয়াল চিকালে ভক্ষণ কৰা ক্ষমা কৰিবা ৰাজন তোমাৰ কথা বিশ্বাস কৰিব নোৱাৰো জীৱন মৰণৰ গৰাকী তুমি নোহোৱা কিমান পৰাক্ৰমী ৰজা হৈও এটি সামান্য শিশুৰ ভয়ত তুমি কম্পমান নাভাবিবা বসুদেৱ এটি সামান্য শিশুৰ হাতত এই কংস পৰাস্ত হ'ব বুলি বাৰু তথাপিতো আজি তোমাৰ মুক্তি কালকেতু বসুদেৱৰ বাণ খুলি দিয়া হঠাতেই ৰাজ অনুগ্ৰহৰ কাৰণ কি ৰাজন গোকুলৰ পৰা মোক ৰামকৃষ্ণক আনি দিয়া অসম্ভৱ ৰাজন এই ৰাজ মুকুট তাৰেই পুৰস্কাৰ কোনো দ্ৰব্যৰ প্ৰয়োজন নাই ৰাজন ভালদৰে ভাবিছো বসুদেৱ এই ৰাজ মুকুট কংসৰ অনুগ্ৰহ মথুৰাৰ ৰাজ সিংহাসন সকলো তোমাৰ লোভ দেখুৱাবা ৰাজন এই বসুদেৱে কোনোদিনে লোকৰ দ্ৰব্যলৈ আশা কৰা নাই আৰু নকৰে তেতিয়া কি হ'ব জানা বসুদেৱ জানো ৰাজন জীৱন কাৰাগাৰত থাকিব লাগিব কাৰাগাৰলৈ আৰু ভয় কিহৰ তোমাৰ অধীনৰ অৰ্ধেক শতাংশ আজি কাৰাগাৰতেই আবদ্ধ তালৈ আৰু ভয় কিহৰ কালকেতু মোক যথাস্থানলৈ লৈ বলা কালকেতু মহারাজ এই বিশাল সমস্যাৰ পৰা মোক আজি
কোনে উদ্ধার করিব কাক পথিয়াম কোনে আনি দিব রামকৃষ্ণক গকুলর পড়া কালকেতু কালকেতু দিয়া মুখিয়ারতি ক্ষীণ উপদে মহারাজ মই ভাবো গুণী জ্ঞানী অকুৰে এই কাৰ্য সমাপন কৰিব পাৰিব অকুৰ কাৰণ অকুৰৰ কথা ৰামকৃষ্ণই কেতিয়া আৰু মানা কৰিব নোৱাৰে মহাৰাজ উত্তম উত্তম পরামর্শ কালকেতু উপযুক্ত সেনাপতি তুমি ভুজরাজ কঙ্খর কালকেতু নকরি পলম অতি শীঘ্রে অকুর লৈ আনাগ আদেশ নিরুধার্য মহারাজ এইবার কঙ্খই যে অদ্ভুত বেহুর রচনা করিছে তাক ভেদ করা শক্তি কারোই না রাম কৃষ্ণ হেনা লাগে হত হত রাম কৃষ্ণ আহিলেও তাক ভেদ করিব নোৱাৰে মহারাজ প্ৰণিপাত গ্ৰহণ কৰিব আহা অকুল তোমাকে মহান কাৰ্যৰ বাবে মাতি পঠালো কওক মহারাজ কেনে মহান কাৰ্য সমাধান কৰিব পাৰো শুনা অকুল মহারাজ অহা চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ মই কৰিছো আয়োজন সেই ধনুযজ্ঞত নানা ধৰণৰ খেল ধেমালিৰ উপৰি নানা ধৰণৰ খাদ্য দ্ৰব্যৰ লগতে মল্ল যুদ্ধৰো কৰিছো আয়োজন মহারাজ গতিকে অকুল তুমি আজি এই গকুললৈ গৈ নন্দ ৰজাক নিমন্ত্ৰণ দিয়াৰ উপৰিও ৰামকৃষ্ণক নিমন্ত্ৰণ জনাই লগত লৈ আহাগৈ ভাল মহারাজ এই মোৰ সোণালী সুযোগ এই সুযোগতে ৰামকৃষ্ণক দৰ্শন কৰি মই মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিম মহাৰাজ অকুল মই আজি গকুললৈ যাত্ৰা আৰম্ভ কৰিম উত্তম মহাৰাজ উত্তম অকুল তুমি এতিয়াই গকুললৈ যাত্ৰা আৰম্ভ কৰা ভাল মহাৰাজ মই এতিয়া আহিলো কালকেতু মহারাজ অচিৰেই পূৰ্ণ হব মোৰ মনৰ কামনা উৎসৱ কৰা মহোৎসৱ কৰা কালকেতু